নলকুবেৰ আৰু অপ্সৰা ৰম্ভাৰ কাহিনী। এদিন মাতৃ যশোদাই শিশু কৃষ্ণক এটা উৰালত বান্ধি থৈছিল আৰু উৰালত বান্ধি থোৱাৰ পাছত শিশু কৃষ্ণই সেই উৰালটো টানি নি অৰ্জুন গছ উঘালি পেলোৱাৰ কথা সকলোৱেই জানে। কুবেৰৰ পুত্ৰ নলকুবেৰ আৰু অপ্সৰা ৰম্ভাক এজন ঋষিয়ে দিয়া অভিশাপৰ বাবে নলকুবেৰ এই অৰ্জুন বৃক্ষ হৈছিল, যিয়ে শিশু কৃষ্ণৰ জৰিয়তে অভিশাপৰ পৰা মুক্তি পাইছিল। পিছে অপ্সৰা ৰম্ভাৰনো কি হ'ল আপুনি বাৰু জানেনে? অৰ্জুন গছ উঘালি কৃষ্ণই নলকুবেৰক অভিশাপৰ পৰা মুক্তি দিছিল। পিছে ৰম্ভাই কেনেকৈ মুক্তি পাইছিল? দুয়োকে অভিশাপ দিয়া সেই ঋষিজন কোন আছিল আৰু ঋষিয়ে কিয় দুয়োকে অভিশাপ দিছিল? আহকচোন আজি এই কথা জানো যে নলকুবেৰ আৰু অপ্সৰা ৰম্ভাক অভিশাপ দিয়া ঋষিজন কোন আছিল। ঋষিজনে নলকুবেৰ আৰু ৰম্ভাক কি কি অভিশাপ দিছিল আৰু সেই অভিশাপৰ পৰা নলকুবেৰ আৰু অপ্সৰা ৰম্ভাই কেনেকৈ মুক্তি পাইছিল? দ্বাপৰ যুগৰ কথা। ভগৱান শ্ৰীকৃষ্ণই মনুষ্যৰূপে মৰ্ত্যলোকত অৱতাৰ ধাৰণ কৰি আছিল আৰু গোকুলত নন্দ যশোদাৰ পুত্ৰৰূপে কৃষ্ণ ডাঙৰ হৈছিল। এই কথা সকলোৱে জানে যে শিশুকালত কৃষ্ণ বৰ অঘাইটং আছিল। কৃষ্ণই নিজৰ ঘৰৰ লগতে আনৰ ঘৰতো মাখন চুৰি কৰি খাইছিল আৰু মাখন ভৰাই থোৱা পাত্ৰবোৰ ভাঙি পেলাইছিল। এদিনৰ কথা, সেইদিনা মাতৃ যশোদাই শিশু কৃষ্ণক ঘৰত অকলে এৰি থৈ লগৰীসকলৰ সৈতে যমুনাত স্নান কৰিবলৈ গৈছিল। কৃষ্ণই যেতিয়া গম পালে যে মাতৃ যশোদা নদীত স্নান কৰিবলৈ গৈছে আৰু ঘৰত এতিয়া আন কোনো নাই, এই কথা জানি কৃষ্ণৰ মন আনন্দত নাচি উঠিল। তেতিয়া কৃষ্ণই মনৰ ইচ্ছা অনুসৰি ঘৰত থকা দধি, দুগ্ধ, মাখন আদি বিভিন্ন বস্তু হেঁপাহ পলুৱাই খালে আৰু সেই দধি, দুগ্ধ, মাখন থোৱা পাত্ৰবোৰো ভাঙি পেলালে। সেই পাত্ৰবোৰ ভঙাৰ উপৰিও কৃষ্ণই আৰু অনেক বস্তু নষ্ট কৰিছিল। দধি, মাখন খাই উঠি বস্তুবোৰ ভাঙি কৃষ্ণই আনন্দ মনে নৃত্য কৰিবলৈ ধৰিলে। তেনে সময়তে মাতৃ যশোদা ঘৰলৈ ঘূৰি আহিল। ঘৰলৈ আহি যশোদাই দেখিলে যে দধি, মাখন খাই উঠি বস্তুবোৰ ভাঙি কৃষ্ণই আনন্দ মনে নৃত্য কৰি আছে। ঘৰৰ ভঙা বস্তুবোৰ দেখি যশোদাৰ প্ৰচণ্ড খং উঠিল। খঙৰ ভমকত যশোদাই কৃষ্ণক গালি পাৰি ক'লে, হে কাन्हा, তুমি এইবোৰ কি কৰিলা? এনেহেন দৌৰাত্ম্য তুমি কেনেকৈ কৰিব পাৰিলা? তুমি অতি দুষ্ট হৈ পৰিছা। আজি তোমাক সেই দধি মন্থন কৰা মাৰিডালেৰে কোবাই মজা দিম ৰবা। মাক যশোদাৰ কথা শুনি ফুটা নুফুটা মাতেৰে শিশু কৃষ্ণই ক'লে, হে মাই, এই পাত্ৰবোৰ কেনেকৈ ভাঙিল মই নাজানো। মই কিন্তু একো কৰা নাই আৰু একো খোৱাও নাই। কৃষ্ণৰ মুখে এনে কথা শুনি যশোদাৰ খং আৰু দুগুণে চৰিল। যশোদাই হাতত লাঠি লৈ কৃষ্ণক মাৰিবলৈ আগবাঢ়িল। মাতৃ যশোদাৰ এনে ক্ৰোধমন্ত ৰূপ দেখি কৃষ্ণই ভয়তে লহৰি পলাই গ'ল। তেতিয়া যশোদাই হাতত লাঠি লৈ কৃষ্ণৰ পাছে পাছে খেদি ফুৰিবলৈ ধৰিলে। সৃষ্টিকৰ্তা ব্ৰহ্মা, কৈলাশপতি শিৱ, দেৱৰাজ ইন্দ্ৰ তথা আন আন সিদ্ধ ঋষিসকলেও যি কৃষ্ণৰ পাৰ নাপায়, সেই পৰমেশ্বৰ কৃষ্ণক বাৰু মায়ামোহত আবদ্ধ এগৰাকী নাৰীয়ে কি পাৰ পাব?
তথাপি যশোদাই কৃষ্ণক মাৰিবলৈ দৌৰি থাকিল। বহু সময় দৌৰাৰ পাছত ভাগৰি পৰা মাক যশোদাৰ মুখখন দেখি কৃষ্ণৰ দয়া উপজিল। সেয়েহে কৃষ্ণই পলাবলৈ এৰি এঠাইত ৰৈ দিলে। তেতিয়া যশোদাই দৌৰি আহি কৃষ্ণক ধৰিবলৈ সক্ষম হ'ল। তাৰ পাছত যশোদাই কৃষ্ণক এটা উৰালত বান্ধি থৈ ঘৰৰ ভিতৰত কাম কৰিবলৈ গুচি গ'ল। মাক যশোদা যোৱাৰ পাছত ভগৱান কৃষ্ণ সেই বান্ধি থোৱা উৰালটোৰে সৈতে তাৰ পৰা আঁতৰি গ'ল। তেনেকৈ উৰালটোৰে সৈতে আঁতৰি যাওঁতে উৰালটো দুজোপা অৰ্জুন গছত লাগি ধৰিল। তেতিয়া শিশু কৃষ্ণই টান মাৰি দিয়াত সেই অৰ্জুন গছ দুজোপা সশব্দে উঘালি পৰিল। অৰ্জুন গছ দুজোপা উঘালি পৰাৰ লগে লগে অভিশাপৰ পৰা মুক্ত হৈ সেই অৰ্জুন বৃক্ষৰ পৰা দিব্য ৰূপ ধাৰণ কৰি নলকুবেৰ ওলাই আহিল আৰু ভগৱান কৃষ্ণৰ চৰণত প্ৰণাম জনাই দিব্য বিমানত আৰোহণ কৰি নিজ ধামলৈ গুচি গ'ল। গছ দুজোপা পৰাৰ সেই শব্দ শুনি ভয় খাই ঘৰৰ ভিতৰৰ পৰা দৌৰি আহি যশোদাই দেখিলে যে অৰ্জুন গছ দুজোপা উঘালি পৰি আছে আৰু কৃষ্ণ সেই গছৰ ওচৰতে বহি আছে। তেতিয়া যশোদাই ততাতৈয়াকৈ কৃষ্ণক কোলাত উঠাই ল'লে। এনেদৰে ভগৱান কৃষ্ণৰ পৰশ লাভ কৰি অভিশপ্ত নলকুবেৰে মুক্তি লাভ কৰিছিল। নলকুবেৰে মুক্তি লাভ কৰা এই ঘটনাৰ বহু বছৰ পাছত এদিন ৰম্ভায়ো অভিশাপৰ পৰা মুক্তি লাভ কৰিছিল। কথা সেই সময়ৰ যেতিয়া হস্তিনাপুৰ ৰাজ্যৰ ৰজা আছিল জন্মেজয়। জন্মেজয় আছিল অৰ্জুনৰ নাতি পৰীক্ষিতৰ পুত্ৰ। ঋষিৰ অভিশাপৰ ফলত অপ্সৰা ৰম্ভাই কাশীৰ ৰজা সুচন্দ্ৰৰ কন্যা ৰূপে জন্ম লাভ কৰিছিল, যাৰ নাম ৰখা হৈছিল বপুষ্টমা। ৰাজকুমাৰী বপুষ্টমা ৰূপে গুণে অপৰূপা আছিল। যেতিয়া উপযুক্ত বয়স হ'ল তেতিয়া ৰজা সুচন্দ্ৰই হস্তিনাপুৰৰ ৰজা জন্মেজয়ৰ লগত ৰাজকুমাৰী বপুষ্টমাৰ বিবাহ দিয়ে। এগৰাকী অতি সুন্দৰী ৰাজকুমাৰী পত্নী হিচাপে পাই ৰজা জন্মেজয় অতি প্ৰসন্ন হৈছিল। জন্মেজয়ে পত্নী বপুষ্টমাক নিজৰ প্ৰাণতকৈ অধিক ভাল পাইছিল তথা সদায় ৰাণীৰ লগতে সময় পাৰ কৰাইছিল। খাওঁতে শুওঁতে উঠোতে বহোতে সকলো সময়তে জন্মেজয়ে পত্নী বপুষ্টমাক কাষত বিচাৰিছিল। পত্নী বপুষ্টমাৰ অবিহনে যেন ৰজা জন্মেজয়ৰ দিনতে আন্ধাৰ। জন্মেজয় নামৰ দেহটোৰ যেন বপুষ্টমা আত্মা আছিল। এনেদৰে পত্নী বপুষ্টমাৰ পৰা ৰজা জন্মেজয়ৰ শতানিক আৰু শংকুকৰ্ণ নামৰ দুটা পুত্ৰ সন্তান জন্ম হৈছিল। সময় পাৰ হৈ গৈ আছিল। এসময়ত ৰজা সুচন্দ্ৰই অশ্বমেধ যজ্ঞৰ আয়োজন কৰিছিল আৰু যজ্ঞৰ বাবে প্ৰয়োজনীয় ঘোঁৰাটো সুন্দৰকৈ সজাই পৰাই ৰাখিছিল। তেনেতে ৰজা জন্মেজয়ে আহি যজ্ঞৰ সেই ঘোঁৰাটো হৰণ কৰি নিজৰ ৰাজ্যলৈ লৈ গ'ল। জন্মেজয়ে ঘোঁৰাটো হৰণ কৰি আনি এটা নিৰ্জন থানত লুকুৱাই ৰাখিলে আৰু সেই খবৰ ৰাণী বপুষ্টমাক দিলে। স্বামীয়ে যজ্ঞৰ ঘোঁৰা হৰণ কৰি অনাৰ কথা জানিব পাৰি ৰাণী বপুষ্টমা অতি আনন্দিত হ'ল আৰু ঘোঁৰাটো চাবলৈ বুলি অকলে ওলাই গ'ল। ইয়াতে আমাৰ বচন ফাঁকি প্ৰযোজ্য হয় যে কালে মাতে যাক কোনে ৰাখে তাক। সেয়েহে ৰাণী বপুষ্টমাই কাকো লগত নোলোৱাকৈ অকলে অকলে সেই নিৰ্জন থানত লুকুৱাই ৰখা ঘোঁৰাটো চাবলৈ গ'ল। ৰাণী বপুষ্টমা যেতিয়া অকলে গৈ আছিল ঠিক তেতিয়াই কালৰূপী দেৱৰাজ ইন্দ্ৰৰ চকু ৰাণী বপুষ্টমাৰ ওপৰত পৰিল।
ৰাণীৰ অপৰূপ সৌন্দৰ্য দেখি দেৱৰাজ ইন্দ্ৰৰ দেহে মনে কামবাসনা জাগি উঠিল। সেয়েহে ইন্দ্ৰই ৰাণী বপুষ্টমাৰ আগত উপস্থিত হৈ ক'লে, হে সুন্দৰী, তুমি কোন হয়? তোমাৰ অপৰূপ সৌন্দৰ্য দেখি মোৰ দেহে মনে কামাগ্নি জ্বলি উঠিছে। আহা সুন্দৰী, প্ৰণয় দান দি মোৰ দেহৰ কামাগ্নি শান্ত কৰা। দেৱৰাজ ইন্দ্ৰৰ কথা শুনি ৰাণীয়ে ক'লে, হে বীৰবৰ, মই ৰজা জন্মেজয়ৰ পত্নী, কিন্তু আপুনি কোন হয় মই নাজানো। আপুনি যিয়েই নহওক কিয় মোৰ পথৰ পৰা আঁতৰ হওক। মোৰ স্বামী মহাপ্ৰতাপী ৰজা জন্মেজয় আহি পোৱাৰ আগতেই আপুনি ইয়াৰ পৰা আঁতৰি যাওক, অন্যথা ভয়ংকৰ পৰিণাম ভোগ কৰিব লাগিব। ৰাণী বপুষ্টমাৰ কথা শুনি দেৱৰাজ ইন্দ্ৰই ক'লে, হে সুন্দৰী, মই স্বয়ং দেৱৰাজ ইন্দ্ৰই তোমাৰ প্ৰণয় প্ৰাৰ্থী হৈ আহিছোঁ। ইয়াত তুমি গৌৰৱ কৰিব লাগে। গতিকে আহা সুন্দৰী, আৰু পলম নকৰি মোৰ মনোবাঞ্ছা পূৰ্ণ কৰা। তোমাৰ ৰূপৰ সুধাৰে মোক ধন্য কৰা। ৰাণীয়ে ক'লে, হে দেৱৰাজ, মই মোৰ স্বামীৰ বাহিৰে আন কাৰো লগত এনে কৰ্ম কৰিব নোৱাৰোঁ। এয়া পাপ, মই এই পাপ কৰ্ম কৰিব নোৱাৰোঁ। গতিকে আপুনি দেৱৰাজ ইন্দ্ৰই হওক অথবা যিয়েই নহওক মোৰ পথৰ পৰা আঁতৰ হওক। মোক যাবলৈ দিয়ক, মোক পাপৰ ভাগিদাৰ নকৰিব, অন্যথা ভয়ংকৰ পৰিণাম ভুগিব লাগিব। কিন্তু ৰাণী বপুষ্টমাই এনেদৰে কোৱাৰ পাছতো দেৱৰাজ ইন্দ্ৰই নিজকে সংযত কৰি ৰাখিব নোৱাৰিলে। বপুষ্টমা মান্তি নোহোৱাত দেৱৰাজ ইন্দ্ৰই বলপূৰ্বকভাৱে তাইৰ লগত সম্ভোগ কৰি দেহৰ কামাগ্নি শান্ত কৰিলে। ইন্দ্ৰই কৰা এই অপকৰ্মৰ বাবে ৰাণী বপুষ্টমাৰ মৃত্যু ঘটিল। বপুষ্টমাৰ মৃত্যু ঘটিল ঠিকেই, কিন্তু ইয়াৰ দ্বাৰা অভিশপ্ত অপ্সৰা ৰম্ভাই মুক্তি লাভ কৰিছিল। অপ্সৰা ৰম্ভাক এই অভিশাপ দিয়া হৈছিল যে অভিশপ্ত হৈ যেতিয়া তাই মানৱ যোনিত জন্ম লাভ কৰিব, তেতিয়া দেৱৰাজ ইন্দ্ৰৰ লগত হোৱা মিলনৰ ফলতহে তাই মুক্তি লাভ কৰিব। এতিয়া আপোনালোকৰ মনলৈ নিশ্চয় এই প্ৰশ্ন আহিছে যে নলকুবেৰ আৰু অপ্সৰা ৰম্ভাক কোনে আৰু কিয় অভিশাপ দিছিল। আহক এতিয়া সেই কথাও জানি লওঁ। ত্ৰেতা যুগৰ কথা। এদিন যক্ষৰাজ কুবেৰৰ পুত্ৰ নলকুবেৰ আৰু অপ্সৰা ৰম্ভাই এখন সুন্দৰ উদ্যানত প্ৰেম মিলনত মত্ত হৈ আছিল। তেনেতে সেইফালে দেৱল ঋষি পাৰ হৈ গৈছিল। নলকুবেৰ আৰু অপ্সৰা ৰম্ভাৰ মিলনৰ দৃশ্য দেৱল ঋষিৰ দৃষ্টিত পৰিছিল, আৰু নলকুবেৰ আৰু অপ্সৰা ৰম্ভায়ো দেৱল ঋষিক অহা দেখা পাইছিল। কিন্তু ঋষিৰ আগমন দেখিও নলকুবেৰ আৰু ৰম্ভাই কোনো গুৰুত্ব নিদিলে তথা মিলন কৰ্মত নিবৃত্ত হৈ থাকিল। দুয়োৰে এনে ব্যৱহাৰ দেখি দেৱল ঋষিয়ে এইটো তেওঁৰ অপমান যেন অনুভৱ কৰিলে। সেয়েহে ঋষিয়ে দুয়োকে অভিশাপ দি ক'লে, হে নলকুবেৰ, দেৱপুত্ৰ হৈও এজন ঋষিৰ আগমন দেখা পায়ো তুমি কোনো সঁহাৰি নজনালা, নিজৰ অপকৰ্মত মত্ত হৈ থাকিলা। তোমাৰ এনে কৰ্মৰ বাবেই তুমি মৰ্ত্যলোকত অৰ্জুন বৃক্ষৰূপে জন্ম ল'ব লাগিব। যেতিয়া তুমি পৰমেশ্বৰ শ্ৰীকৃষ্ণৰ পৰশ লাভ কৰিবা, তেতিয়া তুমি অভিশাপৰ পৰা মুক্ত হৈ পুনৰ আগৰ ৰূপ লাভ কৰিবা। আৰু হে ৰম্ভা, তুমি মৰ্ত্যলোকত মনুষ্যযোনিত জন্ম ল'ব লাগিব। সেই জন্মত যেতিয়া দেৱৰাজ ইন্দ্ৰৰ লগত তোমাৰ মিলন হ'ব, তেতিয়াই তুমি এই অভিশাপৰ পৰা মুক্তি লাভ কৰিবা। এনেদৰে দেৱল ঋষিয়ে নলকুবেৰ আৰু অপ্সৰা ৰম্ভা দুয়োকে অভিশাপ দিছিল।
দেৱল ঋষিৰ সেই অভিশাপৰ বাবেই নলকুবেৰে মৰ্ত্যলোকত অৰ্জুন বৃক্ষৰূপে জন্ম লৈছিল আৰু পাছত ভগৱান কৃষ্ণৰ পৰশত অভিশাপৰ পৰা মুক্তি লাভ কৰিছিল আৰু অপ্সৰা ৰম্ভাই ৰজা হুচন্দ্ৰৰ কন্যাৰূপে মৰ্ত্যলোকত জন্ম লাভ কৰিছিল আৰু ৰজা জন্মেজয়ৰ লগত বিবাহ হৈছিল। পাছত দেৱৰাজ ইন্দ্ৰৰ লগত হোৱা মিলনৰ ফলত অপ্সৰা ৰম্ভাই অভিশাপৰ পৰা মুক্তি লাভ কৰিছিল। প্ৰিয় দৰ্শক বান্ধৱসকল, এনেদৰে নলকুবেৰ আৰু অপ্সৰা ৰম্ভা দেৱল ঋষিৰ পৰা অভিশপ্ত হৈছিল তথা পাছত ভগৱান কৃষ্ণৰ পৰশত নলকুবেৰ আৰু দেৱৰাজ ইন্দ্ৰৰ লগত হোৱা মিলনৰ ফলত অপ্সৰা ৰম্ভাই মুক্তি পাইছিল। আশা কৰোঁ আমাৰ আজিৰ কথাভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈও আমাৰ লগত সংযুক্ত হৈ থাকি এনেধৰণৰ ধৰ্মীয় কাহিনী জানিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।